নমস্কাৰ মই স্বৰ্ণালী আপোনালোকে চাই আছে সচতা ৰিয়েলিটি আৰু এই মুহূৰ্তত আৰু এটা খবৰ লৈ আহিছো যেহেতু আজি লোকসভা নিৰ্বাচনৰ প্ৰথমটো পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ভোটাৰসকলৰ ভিৰ পৰিলক্ষিত হৈছে সকলোৱে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে ভোটাৰ কেন্দ্ৰত গৈ উপস্থিত হৈছে পুৱাৰে পৰা শাৰী পাতি ভিৰ কৰিছে বুলি জানিব পৰা গৈছে আৰু আজি আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আসলতে কিছুমান খবৰ আপোনালোকৰ বাবে লৈ আনিছো ভোট কেন্দ্ৰসমূহত ভোটাৰৰ সমাৱেশ কেনেকুৱা সেই কথা জানিবৰ বাবে আমি আপোনালোকক দেখুৱাই যাম আৰু এই মুহূৰ্তত আমি আমাৰ সংবাদদাতা তিনিচুকীয়াৰ সংবাদদাতাৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিম কমল হাজৰিকাৰ সৈতে তেওঁৰ সমষ্টিত আসলতে কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে তাকে জানিবৰ বাবে হয় কমল আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়া বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰত উপস্থিত হৈছোঁ যিহেতু আজি 5টাকৈ সমষ্টিত যেনে ধৰি লওক আপুনি কাজিৰঙা শোণিতপুৰ যোৰহাট লখিমপুৰ আৰু ডিব্ৰুগড় বৰ্তমান আমি উপস্থিত আছোঁ ডিব্ৰুগড় লোকসভা সমষ্টিৰ তিনিচুকীয়া বিধানসভা সমষ্টিৰ এটা ভোট কেন্দ্ৰ ইয়াত দেখিবলৈ পোৱা গৈছে ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ গণতন্ত্ৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যিহেতু আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈছে বৰ্তমান এনেদৰে আসলতে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে নিজৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সাব্যস্ত কৰিবলৈ আমি কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম ইয়াত আসলতে নৱজাগৃতি হাই স্কুল ফিল্ডত এনেধৰণে আসলতে মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সমূহ বাহাদুৰ চাৰিআলি তথা ইয়াৰ বাসিন্দাসকল সকলো এনেদৰে ওলাই আহিছে আমি মানুহ ইয়াৰ সুধিব বিচাৰিম ইয়াৰ হেৰি কেনেকুৱা লাগিছে ভোট দিয়ে বৰ্তমানটো দিবলৈ লাইনতে আছোঁ কিন্তু আপোনাৰ এতিয়ালৈকে পোৱা নাই বৰ দীঘলীয়া লাইন এটা চলি আছে ভালেই লাগিছে খুব সুন্দৰ পৰিৱেশ পাইছোঁ আগৰবাৰতকৈ এইবাৰ বহুত ভিৰ দেখা গৈছে হয় এইবাৰ অলপ ভিৰটো বেছি আছে মানে মানুহৰ সজাগতাটো বাঢ়িলে গতিকে আমি সজাগতাটোৰ কাৰণে একচুৱেলি ভিৰটো বেছি হৈছে বুলি এইবাৰ আচলতে ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ সৰ্বানন্দ সোণোৱাল হয় অসম জাতীয় পৰিষদৰ লুণজ্যোতি গগৈ হয় আম আদমি পাৰ্টীৰ আপোনাৰ মনোজ ধানোৱা কোনে শেষ হাঁহি মাৰিব বুলি ভাবিছে এইটোতো ক'ব পৰা নাযায় ৰাইজৰ মাজতো উৎসাহ আছে কিন্তু এতিয়া কোনপিনে ভোট দিয়ে সেই বিষয়েতো সঠিককৈ ক'ব নোৱাৰোঁ কিন্তু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই कैसा लग रहा है बहुत अच्छा लगता है पहले जैसा इतना आदमी नहीं था इस बार लेकिन बहुत आदमी निकल के आया है हाँ इस बार थोड़ा कुछ ज़्यादा ही लग रहा है अगला बार से আমি সুধিব বিচাৰিম এইবাৰ যথেষ্ট মানুহ ইয়াত সমাগম হৈছে হয় হয় আমি দেখিছোঁ যোৱা বছৰতকৈ এইবাৰ যথেষ্ট মানুহ উপস্থিত হৈছে আমি উপলব্ধি কৰিছোঁ ৰাইজে উপলব্ধি কৰিছে চাগে যে পাৰ্টি নহয় পাৰ্টি চাই পিনে তেওঁলোকে ভোট সাব্যস্ত কৰিবলৈ আহিছে আৰু আমি আশা কৰিছোঁ যে যিজন প্ৰাৰ্থীয়ে ৰাজ্যৰ কাৰণে দেশৰ কাৰণে কাম কৰি যাব সেই পাৰ্টিকে ৰাইজে মানে ভোট দিব বুলি আমি আশা কৰিছোঁ মানে যিহেতু ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ আপোনাৰ আছে সৰ্বানন্দ সোণোৱাল হয় আম আদমি পাৰ্টি আছে মনোজ ধানোৱা হয় তাৰপিছত অসম জাতীয় পৰিষদৰ আছে লুণজ্যোতি গগৈ হয় আপোনাৰ মতে শেষ হাঁহি কোনে মাৰিব নিচিনা লাগিছে এতিয়া একো ক'ব নোৱাৰি কিন্তু চাওঁ আৰু ৰাইজে নিশ্চয় গম পাব আৰু গম পায় যে কোনজন পাৰ্টীয়ে ৰাইজৰ হৈ কাম কৰিব গতিকে নিজৰ বিবেক ভোট তেওঁলোকে প্ৰদান কৰিব আৰু ভাল পাৰ্টিকে চাই পিনি তেওঁলোকে ভোট কৰিব নিচিনা আমি ভাবোঁ হয় তেখেতেও সেই কথাই সেই মন্তব্যই দাঙি ধৰিছে তেখেতেও সেই একেটাই কথাই কৈছে যে বিবেক ভোট সকলো ৰাইজে প্ৰদান কৰিব আৰু এক নম্বৰতে হ'ল আপোনাৰ প্ৰাৰ্থী চাই তেখেতসকলে ভোট দিব এইবাৰ পাৰ্টি চাই নহয় প্ৰাৰ্থী চাই দিব সেই গতিকে আৰু আমি লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আহক আজি আমি গণতন্ত্ৰ সাব্যস্ত কৰিবৰ কাৰণে
ওলাই আহিছোঁ এতিয়া বৰ্তমান সোমাম আৰু বহুত ভিৰ ভাৰ চলি আছে কাৰণে অলপ অপেক্ষা কৰি দিছোঁ কিন্তু ভাল লাগিছে যথেষ্ট ৰাইজৰ উপস্থিতি হৈছে খুব সুন্দৰকৈ ৰাইজ আচলতে স্বতঃস্ফূৰ্তভাৱে এইবাৰ ওলাই আহিছে ডিব্ৰুগড় লোকসভা সমষ্টি হয় আপোনালোকৰ হয় আমি চব নিজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছোঁ ওলাই আহি নিজৰ অধিকাৰটো সাব্যস্ত কৰিম বুলি ভাবিছোঁ আগতে ইমান ভিৰ দেখিছিলেনে এইবাৰ অলপ আগতকৈ বেছিয়ে ভিৰ দেখিছোঁ বৰ্তমান বতৰো ভাল গতিকে কিয় হৈছে এইবাৰ আগতকৈ ভিৰ কিয় হৈছে এইবাৰ হয়তো মানুহবিলাক অলপ সজাগতাটো বাঢ়িলে নেকি সেই সংক্ৰান্ততে হ'ব চাগে মানুহ অলপ বেছিকৈ সজাগ হৈছে সেইবুলি মানে মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে বুলি ভাবোঁ আৰু মই बहुत अच्छा लग रहा है क्योंकि आज मौसम भी अच्छा है और आज जैसे वोट का अधिकार जो देने के लिए सब कोई आया है अपना जो अधिकार को हार्वेस्ट करने के लिए गणतंत्र को हार्वेस्ट करने के लिए आया है अच्छा लग रहा है और आज कुछ ज़्यादा ही आदमी देख पा रहा हूँ जैसे पहले इतना भीड़ नहीं था इस वोट केंद्र में हाँ, लेकिन इस बार बहुत भीड़ है हाँ इससे पहले का जो भी जैसे कि लोकसभा का इलेक्शन हुआ था उसमें इतना ज़्यादा लोगों को मैं नहीं देख पाया था परंतु इस बार क्यों आपका क्यों मतलब किस लिए इस बार इतना मतलब इस बार ऐसा लग रहा है कि सभी कोई एक्टिव हुआ है सभी को पता चला है कि जैसे हमारा वोट अधिकार है हमारा जो अधिकार है उसको अधिकार को लेना पड़ेगा इसीलिए सब लोग खुद का हिसाब से निकल के आया है बहुत ज़्यादा अपना हिस्सा इस बार बहुत ज़्यादा भीड़ है कुछ तो ज़्यादा ही भीड़ लग रहा है आज जैसे सुबह से ही है स्टार्ट होते ही वोटिंग का लाइन स्टार्ट हो गया अभी तो काफ़ी भीड़ है अभी लग रहा है काफ़ी समय लगेगा मैं तो अभी आया हूँ मैं वोट दिया नहीं हूँ वोट देने के लिए आया हूँ तो अभी लाइन खत्म देखता हूँ थोड़ा सा खाली हो जाता मैं भी अपना वोट को दे देता हूँ এনেদৰে আচলতে সকলো ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হয় এনেকৈ নিজৰ গণতন্ত্ৰ অধিকাৰ সাব্যস্ত কৰিবলৈ সকলো ৰাইজ এনেকৈ ওলাই অহাটো প্ৰয়োজনেই যিহেতু নিজৰ এই কৰ্তব্যই হয় তিনিচুকীয়াৰ পৰা মই কমল হাজৰিকা